15,000 টকা দি কালি মুখ্যমন্ত্ৰী ঘোষণা শুনিছোঁ 15,000 টকা মানে কণা হাঁহক পতান ধান দি থকা নিচিনা কথা চলিব কেনেকৈ খেতি য'ত নহয় খেতি হ'বই যেনিবা কেতিয়া খেতি আহক বাৰিষা কাটক পাত ক'ৰবাত যদি খেতি হয়ও কোনে কঠীয়া দিব গতিকে আমাৰ কথাটো হ'ল যে চৰকাৰে বুজি পাব লাগে গুৰুত্বটো ভয়াৱহতাটো বুজি পাব লাগে আৰু তাৰ কাৰণে 6 মাহ মই মোৰ ফালৰ পৰা আহ্বান আমাৰ দলৰ আহ্বান 6 মাহ যাতে তেওঁলোকে প্ৰতিটো পৰিয়ালৰ ৰচদ পাতি তেওঁলোকে খোৱা বোৱাৰ সামগ্ৰী যোগান ধৰে আৰু দৰকাৰ হ'লে এই 3খন জিলাৰ লক্ষ লক্ষ জনতাৰ পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰী আঁচনি এখন এমাহৰ কাৰণে বন্ধ কৰক না অৰুণোদয় 1 মাহৰ কাৰণে বন্ধ কৰি দিয়ক শিৱসাগৰ জিলাৰ ইমান মানুহৰ ক্ষয় ক্ষতিৰ যদি পুনৰ সংস্থাপন লাগে 6 মাহ তেওঁলোকক একেৰাহে তেওঁলোকক ৰচদ পাতি দিব লাগে এইটো কথা বুজা দৰকাৰ 6 মাহ যদি নিদিয়ে বহু মানুহে তেওঁলোকে খোৱা বোৱা কৰিব নোৱাৰিব আজি যদি সাধাৰণ সমগ্ৰ অসমৰ ৰাইজ নাহিলে হ'লে ইয়াত দুৰ্ভিক্ষ হ'ল এইটো কথা ৰাইজে উপলব্ধি কৰিছে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে অহাৰ কাৰণেহে মানে মানুহে খোৱা বোৱা পাইছে নহ'লে অন্যথা দুৰ্ভিক্ষ আৰু চৰকাৰী যন্ত্ৰই মানে এইটো কাম কৰিবই পৰা নাই এইটো তেওঁলোকে স্বীকাৰ কৰিব লাগে যে হয় আমি নোৱাৰিলোঁ উদ্ধাৰ অভিযানো চলাব নোৱাৰিলোঁ আৰু তেওঁলোকক সহায়ো দিব পৰা নাই পানী এতিয়া মহিলা পাই আছোঁ 2 দিন পানী নোখোৱাকৈ থকা মহিলাও আছে পানীত তেওঁলোকে ইমানেই পানীৰ ঢৌ ইমান পানী আহিছে এই পানীত তেওঁলোকে মানে কোনোমতে তেওঁলোকৰ নিজৰ প্ৰাণ বচাইছে গতিকে এইটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যাতে তেওঁলোকে পুনৰ সংস্থাপনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা কৰিবৰ কাৰণে 1 মাহৰ কাৰণে অৰুণোদয় আঁচনি বন্ধ কৰি হ'লেও সমগ্ৰ এই 3খন জিলাৰ ক্ষয় ক্ষতি ৰাইজক পুনৰ সংস্থাপিত কৰক ঘৰ বনাব লাগিব তেওঁলোকক 6 মাহৰ কাৰণে আহ্বান জনাইছোঁ 6 মাহ তেওঁলোকে খোৱা বোৱা দিব লাগিব আৰু পুনৰ সংস্থাপন পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে সকলোকে যাতে প্ৰয়োজন অনুভৱ যদি কৰিছে প্ৰয়োজন আমিতো কৰিছোঁ তেওঁলোকক সংস্থাপিত কৰিব লাগে বুলি তেতিয়াহ'লে অৰুণোদয় আঁচনি এমাহ বন্ধ কৰি হ'লেও এই 3খন জিলা সংস্থাপিত কৰিবলৈ ব্যৱস্থা কিমান 4,000 কোটি কোনোবাই এছেছমেণ্ট কৰিছে 4,000 কোটি টকা হ'লে গোটেই বস্তুবোৰ ঠিক ঠাক হৈ যাব 4,000 কোটি টকা খৰচা কৰক পইচা অভাৱ নাই বুলি কৈছে মুখ্যমন্ত্ৰী কৰক অৰুণোদয় আঁচনি বন্ধ নকৰাকৈ 4,000 6,000 কোটি যদি ইনভেষ্টমেণ্ট কৰিব পাৰে ৱেল এণ্ড গুড তেতিয়া আপত্তি কৰিব লগা নাই যদি নাই তেওঁতো পইচা বিচাৰিছে নহয় ৰাইজৰ পৰা পইচা বিচাৰিছে কোনোবাই এইটো কথা কওঁতেও মানুহে তেওঁলোকে বেয়া পাইছে তেওঁলোকৰ অন্ধভক্তবোৰে সঁচা কথা কৈছে যে তোমালোকৰ ইমান 40 লাখ কৰ্মকৰ্তা আছে সেইসকলে দিয়কচোন প্ৰথম আৰু চৰকাৰে তোমাৰ ধনৰ অভাৱ নাই তোমাৰ মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টৰ ৰেফাৰেঞ্চতে কৈছে দিল্লীয়েও দিব পইচা তেওঁলোকৰো অভাৱ নাই 6,000 কোটি টকা পুনৰ সংস্থাপন এইটো আমাৰ বিভিন্ন দুৰ্যোগ ব্যৱস্থাপনাৰ বহুত মানুহে এছেছমেণ্ট কৰি এইটো পাইছে 4,000 পৰা 6,000 কোটি টকা ইয়াত ব্যৱহাৰ কৰি সংস্থাপিত কৰে